Hello student, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 9ৰ গণিতৰ যিকেটা চেপ্টাৰ আমাৰ হাফ ইয়াৰলিত আহিব গোটেইকেটাৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু যিবিলাক কোৱেশ্চন পঢ়িলে বহুত ভাল স্কোৰ কৰিব পৰা যাব ঠিক আছে আৰু মই এইবিলাক কোৱেশ্চন এনে কোৱা নাই বহুবাৰ পৰীক্ষাত আহা দেখা গৈছে আৰু সেইবিলাক মই এনালাইজ কৰি বিচাৰি যে এইকেটা কোৱেশ্চন বেছি ইম্পৰ্টেন্ট হয় আৰু ইমান বছৰ ধৰি মই পঢ়াই আছো আৰু তাৰ অভিজ্ঞতাৰ কাৰণে মই কৈছো যে হয় এইকেটা কোৱেশ্চন পৰীক্ষাত আহিব পাৰে বা এইকেটা কোৱেশ্চন পঢ়িলেই হৈ যাব 100% ঠিক আছে সো সবা মই চেপ্টাৰ ওয়াইজ কোৱেশ্চনবোৰ আলোচনা কৰিম যে কোনবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট আছে অলৰেডি তোমালোকে স্কুলত হক বা তোমালোকৰ টিউচনত হক বা অনলাইনৰ ভিডিঅ'ৰ যোগেদি হক তোমালোকে পঢ়িছা হয় না সো মই চেপ্টাৰ হিচাপে আলোচনা কৰিবলৈ চেষ্টা কৰিম সবা মই যদি প্ৰথমতে চেপ্টাৰ যাও আমাৰ প্ৰথম চেপ্টাৰটো কি আহিব পৰীক্ষা মতে পৰীক্ষা হিচাপত আমাৰ চেপ্টাৰটো আহিব ৰিভিজন হয় না এটা হৈছে আমাৰ মেইন কিতাপ হয় না যেখন কিতাপ আমি পঢ়ি আছো এখন হৈছে আমাৰ মেইন কিতাপ যেখন কিতাপ আমি পঢ়ি আছো সো সবা মই প্ৰথমতে উলিয়াই লৈছো ৰিভিজন এইটো চোৱা এটা কি হয় আমাৰ ৰিভিজন হয় না এটা আমাৰ কি হয় ৰিভিজন সো এই ৰিভিজনত কি আহিব পাৰে এই ৰিভিজনৰ পৰা কি আহিব পাৰে চোৱা R1 লৈ আমি লক্ষ্য কৰিছো সো এই যিবিলাক প্ৰথমতে চাবা এই যিবিলাক আমাৰ হেৰি আছে ইয়াতে যিবিলাক আমাৰ ফৰ্মুলা ইয়াতে আছে দিয়া আছে হয় যিবিলাক ফৰ্মুলা আমাৰ ইয়াতে দিয়া আছে সেই ফৰ্মুলা বিলাক কিন্তু ইম্পৰ্টেন্ট হয় ইয়াৰে পৰা এমসিকিউ হিচাপত আহিব পাৰে ইয়াৰে পৰা এমসিকিউ হিচাপত আহে আৰু আহা দেখা যায় সো এইকেটা ফৰ্মুলা তোমালোকে পঢ়ি চাবা এটো দিবৰ 0 = 1 হয় এটো দিবৰ -n = 1/n হয় এনেকুৱা ফৰ্মুলা বিলাক আহে ঠিক আছে এনেকুৱা ফৰ্মুলা বিলাক আহা দেখা যায় গতে এইবিলাক তুমি পঢ়িবা ওকে সো নেক্সট চাবা কিতাপত তোমালোকে লাগিলে দাগ দি লবা মাৰ্ক কৰি লবা যে কোনবিলাক কোৱেশ্চন আমাৰ আহে আৰু সো এইবিলাক কোৱেশ্চন ঠিক আছে দেখা পাইছা এইবিলাক কোৱেশ্চন এই যিবিলাক কোৱেশ্চন আছে মানে যে দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশ p/q লৈ আৰু তাৰ বিপৰীত প্ৰক্ৰিয়া এনেকুৱা এই কোৱেশ্চন বিলাক পৰীক্ষাত অহা দেখা যায় ওকে এই কোৱেশ্চন বিলাক পৰীক্ষাত অহা দেখা যায় যে তোমাৰ এনেকুৱা হ'ব ডাইৰেক্টলি দি দিব যে 3.5 p/q আকৃতিত লিখা এনেকুৱা কোৱেশ্চন আহিব পাৰে এটো বা তোমাৰ সহিত আছে 3.523 p/q আকৃতি বা আকৃতি ভগ্নাংশ লৈ নিয়া মানে কি সিম্পলি p/q আকৃতিত প্ৰকাশ কৰিব দিছে p/q আকৃতিত প্ৰকাশ কৰিব দিছে বা ইয়াতে তোমাৰ এমসিকিউ হিচাপত আহিব পাৰে যে 3.5523 ৰ p/q ৰূপ হল এনেকুৱা দি তোমাৰ এটা সাইড অপচন দি দিব a b c d তাৰে ভিতৰত তুমি সম্পূৰ্ণখিনি সলভ কৰি এনেকৈ সম্পূৰ্ণখিনি সমাধান কৰাৰ পিছত তুমি ইয়াতে ৰাইট চিন দিব লাগিব ঠিক আছে হ'ব নেক্সট চাবা ওকে আৰু এটো চাবা যে পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ p/q আকাৰত প্ৰকাশ কৰা ইয়াৰ আগতকৈ এই কোৱেশ্চনটো তোমাৰ বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এনেকুৱা দিয়া থাকে নহয় 0.81 এনেকৈ দিয়া থাকে বা 0.81 বাৰ এনেকৈ দিয়া থাকে এই কোৱেশ্চন বিলাক তোমাৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এই কোৱেশ্চন বিলাক কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এটো পঢ়ি চাবা ওকে এটো পঢ়িবই লাগিব কিন্তু এটো পঢ়িবই লাগিব সো তাৰে পিছত এই কোৱেশ্চনটো চোৱা উদাহৰণ 10 এই কোৱেশ্চনটো পঢ়িবা যে কোনো সংখ্যাৰ 5% কমাই দিয়াত 133 হল সংখ্যাটো কি হ'ব এটো পঢ়ি চাবা দিয়া আছে বঢ়িয়াকে আচ্ছা ইয়াতে আমাৰ কিছুমান ইলেকশনৰ কোৱেশ্চন আছে কেনেকুৱা ইলেকশনৰ কোৱেশ্চন আমাৰ যে ভোট হয় ইলেকশন হয় না তাৰে কিছুমান কোৱেশ্চন আমাৰ দি আছে ইয়াতে এই কোৱেশ্চনটো মোৰ এনেকুৱা লাগি আছে তোমাৰ এইবাৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা লাগি আছে
এইবাৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এই ইলেকশ্যনৰ কুৱেশ্যনটো। তেতিয়া চাবা এইটো 2019 চনৰ সপ্তদশ লোকসভা নিৰ্বাচনত এটা সমষ্টিৰ মুঠ ভোটদাতাৰ 80% ভোটদান হৈছিল। এজন প্ৰাৰ্থীয়ে 65% পাই নিৰ্বাচনত জিকিল। তেওঁ পোৱা মুঠ ভোট একক দশক হাজাৰ অযুত লাখ নিযুত হয়নে? একক দশক শতক হাজাৰ অযুত লাখ 5,72,000 সমষ্টিটোত মুঠ ভোটদাতাৰ সংখ্যা কিমান আছিল, মানে টোটেল কিমানজন মানুহে ভোট দিছিলে এইটো পঢ়ি চাবা। ওকে, ইম্পৰ্টেণ্ট কিন্তু। তাৰে পিছত চাবা যে কি দি আছে তোমাৰ, তাৰে পিছত কি দি আছে ওকে, এই কুৱেশ্যনটো চাবা, ঠিক আছে। এইবিলাক এক্সাম্পল উদাহৰণ 13 চাবা, এইটো আহে, এইটো পৰীক্ষাত বাৰে বাৰে অহা দেখা যায়। তাৰে পিছত ওকে, ইয়াৰে পৰা এই কুৱেশ্যনটো R1ৰ 7 নম্বৰ কুৱেশ্যনটো যে 2/11 আৰু 1/6 মাজত দুটা পৰিমেয় সংখ্যা লিখা, এইটো আহে তোমাৰ MCQ হিচাপত আহিব পাৰে, ঠিক আছে। MCQ হিচাপত আহিব পাৰে। আৰু এই কুৱেশ্যনটো হয়নে, যিটো মই এক্সাম্পলত ক'লো, উদাহৰণত ক'লো, সেই কুৱেশ্যনটো ইয়াতে দি আছে আমাৰ যে P/QR ভগ্নাংশত প্ৰকাশ কৰা। P/QR ভগ্নাংশত প্ৰকাশ কৰা অৰ্থাৎ চিম্পল কথা কৈছে যে P/Qত প্ৰকাশ কৰা। চাবা এই চোৱা 0.81 বাৰ, এইটো 0.18 বাৰ, 2.47 বাৰ, 2.4431 বাৰ। বেলেগ মানে বহুত কষ্ট নাই ইয়াতে হা। এটা কুৱেশ্যন কৰিবা, দুটা কুৱেশ্যন কৰিবা, বাকীকেইটা অট'মেটিকলি হৈ যাব। দুটা কুৱেশ্যন বহীত কৰিলে বাকীকেইটা ওপৰে ওপৰে চাই দিলে হৈ যাব, তোমাৰ যদি মাথাৰ ব্ৰেইন ভাল থাকে, ঠিক আছে। ওকে, নেক্সট চাবা, যদি তোমাৰ লং কুৱেশ্যন আহে ওকে, তেনেহ'লে এই 7 নম্বৰ কুৱেশ্যন আৰু এই 8 নম্বৰ কুৱেশ্যন, ঠিক আছে, আৰু এই 11 নম্বৰ কুৱেশ্যন। যদি ইয়াৰে পৰা লং কুৱেশ্যন আহে, এই তিনিটা কুৱেশ্যন আহিব, ইয়াৰ বাহিৰত আহিব নোৱাৰে, ঠিক আছে। লিখি লোৱা যে ইয়াৰ বাহিৰত আহিব নোৱাৰে। যদিহে এই চেপ্টাৰৰ পৰা বা ইয়াৰে পৰা লং কুৱেশ্যন আহে, তেনেহ'লে ইয়াৰ বাহিৰত আহিব নোৱাৰে। এই তিনিটা পঢ়িবা। ওকে, আৰু চোৱা ইয়াৰে পৰা MCQ অহা দেখা যায়। ক'ৰ পৰা? ইয়াৰে পৰা। তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা। ইয়াৰে পৰা MCQ অহা দেখা যায়। তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা। যে 50%ত ভগ্নাংশত প্ৰকাশ কৰিলে কিমান হ'ব? চোৱা 50%, 50 মানে পাৰ্চেণ্ট মানে যে 1/100, এইটো কাটা গ'ল, 5 কাটিলে 2, অৰ্থাৎ 1/2। 50% মানে কি? হাফ, 1/2 এনেকৈ কৰিবা। ওকে, সেম ভাৱে ইয়াৰ অপজিট যিটো আছে এইটো আহিব পাৰে যে তলৰ ভগ্নাংশবোৰক শতকৰা ৰূপত লিখা। ধৰা হ'ল এই 1/4 আছে, ইয়াক যদি শতকৰা ৰূপত লিখা, পাৰ্চেণ্টেজত লিখা, তেনেহ'লে ইয়াতে 100% পূৰণ কৰিব লাগিব। 4 কাটি দিলে 25 বাৰ, অৰ্থাৎ ইয়াতে হ'ব আমাৰ এনচাৰটো 25%। ওকে, চ' ইয়াৰ এনচাৰ যিটো আছে এইটো আমাৰ কিমান হ'ব? 1/4 মানে হ'ল 25%। এইবিলাক কুৱেশ্যন আমাৰ MCQ হিচাপত অহা দেখা যায়। চ' ইয়াৰে পৰা MCQ আহিব কিন্তু, ঠিক আছে, এইটো পঢ়ি চাবা। ওকে, আৰু ইয়াৰে ভিতৰত এই যিকেইটা কুৱেশ্যন আমাৰ ইয়াতে দি আছে, ইয়াতে যিকেইটা কুৱেশ্যন আমাৰ দি আছে, ইয়াৰে ভিতৰত কিন্তু অহাৰ চান্স থাকে দেই। ওকে, চোৱা ইয়াৰে ভিতৰত তোমালোকে পঢ়িলে এই কুৱেশ্যনটো, এই 19 নম্বৰ কুৱেশ্যনটো আৰু এই 20 নম্বৰ কুৱেশ্যনটো, মুঠতে 17 নম্বৰ আৰু 19 নম্বৰ এই দুটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয়। এই দুটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয়। ওকে, চ' এই দুটা পঢ়িবা। হ'ব, কিতাপত কি কৈছোঁ যে কিতাপত চিন দি লোৱা, এবাৰ হ'লেও পঢ়ি যাবা।
পৰীক্ষা দিয়াৰ আগতে এই কুৱেশ্যন বিলাক এবাৰ হলেও পঢ়ি যাবা অংক কৰি যাবা ওকে কমন পঢ়িবই লাগিব এইবিলাকতো পৰীক্ষাত নাহে হয়নে এবাৰৰ কাৰণে এইবিলাক নাহে হয়নে R1 ক লগে নাহিব না অনলি R1 আহিব ওকে অনলি R1 আহিব বাকি কোৱেশ্চন বিলাক চাও এই চাও ইয়াতে আমি আহি গলো চেপ্টাৰ 1 ত হয়নে আমি কত আহি গলো চেপ্টাৰ 1 ত চেপ্টাৰ 1 এটা চাও ওকে এই কোৱেশ্চনটো চাওচোন এই কোৱেশ্চনটো উদাহৰণ 1 যুক্তি দৰ্শাই তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা এটা চাবা এটা প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা ঠিক আছে এটা চাবা ঠিক আছে এটা চাবা এমসিকিউ হিচাপত আহে এটা চাবা সো নেক্সট চাবা আৰু এই কোৱেশ্চনটো ওকে এই কোৱেশ্চনটো চাবা উদাহৰণটো চোৱা 1 আৰু 2 এৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়া ঠিক আছে পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে 1 আৰু 2 এৰ মাজত এই কোৱেশ্চনটো আহি যায় ওকে এই কোৱেশ্চনটো আহি যায় ইয়াতে 1 আৰু 2 আছে এনেকুৱা হ'ব পাৰে যে 5 আৰু 6 এর মাজত 6 এর মাজত পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা বা 10 আৰু 11 এর মাজত পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা আহিব পাৰে এটো আহে ঠিক আছে এটো আহে okay so next okay এটো হল অনুহলনী 1.1 এটো হল অনুহলনী 1.1 এতিকে অনুহলনী 1.1 এর পৰা তোমার চাব লাগিব এই দুটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো তোমাৰ কি হিচাপত আহিব এমসিকিউ হিচাপত আহিব ওকে এই কোৱেশ্চনটো তোমাৰ কি হিচাপত আহিব এমসিকিউ হিচাপত আহিব হ'ব এই দুটা পঢ়িবা আৰু এটো উদাহৰণ 4 সংখ্যা রেখাত √3 এর অবস্থান নিরূপণ করা এই চিত্রটো ওকে এই চিত্রটো পড়িবা মানে সংখ্যা রেখাত √3 এর অবস্থান আশা করি বিলাক অলরেডি তোমালোকে পঢ়িছা জাস্ট মালি মই খালি কৈ আছো কোন বিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় বাকি একো কোৱা নাই মই খালি কৈছো যে কোন বিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় বাকি কাম তোমাৰ হ'ব সো এক্সাম্পলৰ যেটো কোৱেশ্চন মই কৈছো ইয়াতে সেম কোৱেশ্চন আছে সংখ্যা ৰেখাত √5 ত সূচিত কৰিব পাৰি নে দেখুৱা ইয়াতকৈ √5 তকৈ √3 টো অলপমান বেছি ইম্পৰ্টেন্ট হয় দিয়া হা আৰু এই যিবিলাক উক্তিৰ কথা আছে সত্য অসত্য কথা আছে যিবিলাক উক্তি সত্য অসত্য কথা আছে হেবিলাক কিন্তু এমসিকিউ হিচাপত আহি যায় বুজিছা সো চাব লাগিব এক নম্বৰটো চাব লাগিব এটো হল ওকে next
next, next. So same question আছে হয়নে? ৰিভিজনত এইবিলাক পঢ়িছো সেম কোশ্চেন ইয়াতে আছে উদাহৰণ 7 দেখুৱা যে 0.333 বা 0.3 বাৰ ইয়াক p বাই q আকাৰ হয়নে ইয়াক p বাই q আকাৰ প্ৰকাশ কৰিব লাগে সেম কথা ওকে এটা পঢ়িব লাগিব দে আৰু উদাহৰণ 8 এনেকুৱা হয় ঠিক আছে 1.272727 1.27 বাৰক p বাই q আকাৰ প্ৰকাশ কৰিব লাগে কোশ্চেন বিলাক সেমে হয় কষ্ট নহয় 2 মিনিট 3 মিনিট লাগিব কৰি ৰাখিবা নেক্সট ইয়াৰ পৰা আহিব এমসিকিউ তলত তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰ দশমিক বিস্তৃতি কি ধৰণৰ হ'ব উল্লেখ কৰা সিম্পলি তোমাক ক'ব যে 36/100 যেটো আছে এটোৰ দশমিক বিস্তৃতি কি হ'ব এক নম্বৰ পরিসমাপ্ত দুই নম্বৰ অপরিসমাপ্ত তিন নম্বৰ পরিসমাপ্ত তিন নম্বৰ হ'ব অপরিসমাপ্ত কিন্তু পুনৰাৱৰ্তিত এনেকুৱা তিন চাৰিটা অপচন দিয়া থাকিব তাৰে ভিতৰত এটা শুদ্ধ হ'ব সো ইয়াৰ পৰা এমসিকিউ হিচাপত আহে আৰু 3 নম্বৰ এমসিকিউ হিচাপত আহে p বাই q আৰহিত প্ৰকাশ কৰা নহয় সৰি এমসিকিউ হিচাপত আহিব পাৰে ডাঙৰ 2 মাৰ্কৰ হিচাপে আহিব পাৰে সো ইয়াৰ পৰা চাবা সেম টু সেম কোশ্চেন হয় এনেকুৱা কোশ্চেন বিলাক হয়নে সেম টু সেম কোশ্চেন হয় যিবিলাক কোশ্চেন মই ৰিভিজনতো কৈছো ইয়াৰ আগতে উদাহৰণতো কৈছো ইয়াতেও কলো যে ইমান কেটা কিয় কৈছে ইমান কেটা নহয় কোশ্চেন তো সেমে হয় হয়নে এটা প্ৰেক্টিস কৰিলে তো নহব সো মই জাস্ট কৈছো কেনেকুৱা কোশ্চেন আহি যায় তাৰে ভিতৰত তোমালোকে কিছুমান টান লাগিব পাৰে যিবিলাক তোমালোকে স্কিপ কৰি দিবা আৰু বাকিবোৰ কৰি যাবা ভাল মাৰ্কে পাবা এটো কি গল চ্যাপ্টার 1 গল হয়নে চ্যাপ্টার 1 গল ওকে নেক্সট ঠিক আছে আৰু সো ইয়াৰ পৰা আহে এমসিকিউ কৰ পৰা ইয়াৰ পৰা আহে এমসিকিউ কেনেকৈ এনেকুৱা তোমাৰ দিয়া থাকিব চাৰিটা অপচন তাৰে ভিতৰত ক'ব যে তলৰ কোনটো পৰিমেয় হয় বা তলৰ কোনটো অপৰিমেয় হয় শ্ৰেণীভুক্ত কৰা এনেকুৱা চাৰিটা অপচন দিয়া আছে তাৰে ভিতৰত তোমাক ক'ব কি কোনটো পৰিমেয় হয় আৰু কোনটো অপৰিমেয় হয় তাক চিনাক্ত কৰা এনেকৈ তোমাক দিয়া থাকিব সো এনেকৈ এইবিলাক চাই থবা কোনটো পৰিমেয় হয় কোনটো অপৰিমেয় হয় এইবিলাক চাই থবা আৰু ইয়াৰে পৰা যে তলৰ ৰাশিবিলাকৰ হৰ পৰিমেয় কৰা 2 মাৰ্কৰ আহিব পাৰে যদি হৰ পৰিমেয় কৰা 2 মাৰ্কৰ আহে তেনহলে এইবিলাক সৰু সৰু কোশ্চেন নাহে অলপমান ডাঙৰ কোশ্চেন আহিব এই কোশ্চেনটো আহিব পাৰে বা এই কোশ্চেনটো আহিব পাৰে ঠিক আছে আৰু এই কোশ্চেনটো কিন্তু তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এই কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট হয় বুঝাবেটি 6 নম্বৰৰ 1 আৰু 2 এই দুটা কোশ্চেন বহুত বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে x = 1 + √2 দেখুৱা যে x - 1/x হোল কিউব = 8 হয় এটো হল বহুত বেছি ইম্পৰ্টেন্ট ওকে চাবা অলৰেডি কলোৱে মই যে এই যিবিলাক ফৰ্মুলা আমাৰ আছে ইয়াতে সূচক আৰু ঘাতৰ যিবিলাক ফৰ্মুলা আমাৰ আছে ইয়াতে ঠিক আছে এইবিলাক পঢ়ি থবা ইয়াৰে পৰা এমসিকিউ হয় ঠিক আছে এইটো ইয়াৰ পৰা কি হয় এমসিকিউ হয়
আৰু এইবিলাকৰ MCQ হিচাপত আহি যায় যে ধৰা হল 32 to the power 1/5 32 to the power 1/5 ইয়াৰ মান হল ইয়াৰ মান দিয়ে দিব হয়নে ইয়াতে A B C D অপশন থাকিব ঠিক আছে দিয়ে দিব ইয়াতে এনেকৈ A B C D আৰু তুমি লিখিব লাগিব आंसर আৰু आंसरটো নিৰ্ণয় কৰাৰ মানে आंसरটো লিখাৰ আগতে তুমি সলভ কৰিব লাগিব তাৰ পিছতে তুমি কৰিব পাৰিবা হয়নে সো চেপ্টাৰটো ডাঙৰ আছে দে এক নম্বৰ চেপ্টাৰটো এতিয়া আমাৰ আহি গল আমাৰ সকলোৰে ফেভাৰিট চেপ্টাৰ 2 সকলোৰে ফেভাৰিট চেপ্টাৰ কিয় হয় কাৰণ এটো অতি সহজ হয় চেপ্টাৰ 2 টো অতি কি হয় সহজ হয় আৰু চেপ্টাৰ 2 হুবহু চেপ্টাৰ 10 ত আছে গতিকে এতিয়া যদি তোমাৰ ক্লিয়াৰ হৈ থাকে তেনেহলে 10 ত গৈ একেবাৰে ইজি হৈ যাব ওকে ইয়াৰে ভিতৰত কোনটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় চাই দি আছো ওকে ওকে এই দেখক ইয়াৰে পৰা আহিব তোমাৰ MCQ ঠিক আছে চেপ্টাৰ 2.1 ৰ পৰা এটা MCQ ধৰি লোৱা যে 500% গ্যাৰান্টি আছে যে ইয়াৰ পৰা এটা MCQ আহিব পাৰে ঠিক আছে 500% গ্যাৰান্টি আছে যে ইয়াৰ পৰা এটা MCQ আহিব পাৰে ঠিক আছে সো ইয়াৰ পৰা 1 নম্বৰৰ পৰা MCQ আহিব পাৰে বা 2 নম্বৰৰ পৰা আহিব পাৰে বা 5 নম্বৰৰ পৰা আহিব পাৰে 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ পৰা MCQ আহিব পাৰে সো এইটা তুমি ভালকৈ পঢ়িব লাগিব ঠিক আছে এটা তুমি ভালকৈ পঢ়িব লাগিব আৰু ইয়াতে চোৱা এই যে তোমাৰ एग्जांपल 5 আছে নহয় উদাহৰণ 5 যেটো আছে x - 2x ৰ বহুপদৰ 0 2 আৰু 0 হয় নে নহয় সত্যাপন কৰা এনেকুৱা কোৱেশ্চন আমাৰ আহে কেই মাৰ্কৰ 2 মাৰ্কৰ এনেকুৱা কোৱেশ্চন আমাৰ আহে 2 মাৰ্কৰ সো পঢ়িব লাগিব ওকে ইয়াৰে পৰা কি হ'ব আমাৰ 3 নম্বৰ কোৱেশ্চন এটা আহিব কেনেকুৱা কোনটো আহিব পাৰে ধৰা এটো ইম্পৰ্টেন্ট আছে বা এটো ইম্পৰ্টেন্ট আছে এটো অলপ বেছি ইম্পৰ্টেন্ট আছে ঠিক আছে বা এটো ইম্পৰ্টেন্ট আছে এইবিলাক পঢ়ি চাবা এটা পঢ়িলে হৈ যাব এনেকুৱা নহয় যে তুমি এটা পঢ়িব লাগিব মানে এটা পঢ়িলে নহব দুই এটা কৰিবা বাকি কিন্তু এনে হৈ যাব যদি তোমাৰ মাথাৰ বুদ্ধি আছে হয় নাই ঠিক আছে সো নেক্সট এটো তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা আহি যাব তোমাৰ ইয়াতে px = cx + d তেনেহলে শূন্য নিৰ্ণয় কৰা তো শূন্য নিৰ্ণয় কৰাৰ কাৰণে px ৰ মান কি ধৰিব লাগে 0 ধৰিব লাগে সো px ৰ জায়গাত কিমান আছে cx + d আছে = 0 শূন্য মানে হল x ৰ মান সো ইয়াতে cx ৰাখি দিয়া এফালে হ'ব d আৰু এফালে x ৰাখি দিয়া -d/c এটা হল 0 -d/c এটা হল 0 ঠিক আছে এনেকৈ তুমি এবিলাক সলভ কৰিব লাগিব আৰু ওয়াও নাইস এই চোৱা ভাগ হেগ উপপাদ্য ইয়াৰে পৰা এটা কোৱেশ্চন আহিবই ঠিক আছে ইয়াৰে পৰা তো কোৱেশ্চন আহিব এটা MCQ হলেও আহিব বা ডাঙৰ কোৱেশ্চন হলেও আহিব সো ভাগ হেগ উপপাদ্যটো ৰিমাইন্ডাৰ থিওৰামটো অতি ইম্পৰ্টেন্ট হয় আৰু এটো তুমি ধুনিয়াকৈ পঢ়িব লাগিব ঠিক আছে ধুনিয়াকৈ পঢ়িব লাগিব এতিয়া চোৱা মই ডাইৰেক্টলি তোমাক কোৱেশ্চন কেইটামান কৈ দি আছো সেইকেইটা কোৱেশ্চন পঢ়িবা হৈ যাব সো ইয়াৰ আগতে কোৱেশ্চন কোৱাৰ আগতে মই এটা কথা কৈ দিও তোমালোকক
এই যিবিলাক হৰণ আমাৰ ইয়াতে দিয়া আছে ঠিক আছে এনেকুৱা যেটো হৰণ কৰিব লাগে হৰণ কৰি আমি কি পাব পাৰো 1 নম্বৰ পাব পাৰো ভাগফল আৰু 2 নম্বৰ পাব পাৰো ভাগশেষ ঠিক আছে এই দুটা নিৰ্ণয় কৰাৰ কাৰণে আমি হৰণ কৰিব লাগিব আৰু ভাবিবা তুমি যে হৰণৰ পৰা অতি কমেও 3 মাৰ্ক বা 4 মাৰ্কৰ এটা কোৱেশ্চন 100% নহয় 500% গ্যাৰান্টি আছে যে আহিব হৰণ কৰা ঠিক আছে এতিয়া হৰণ তুমি যদি কৰিব নোৱাৰা তেনেহলে ভাবি লোৱা যে তোমাৰ 3 বা 4 মাৰ্ক গল এতিয়া কেৱল 9 তে নহয় 10 তো 100% গ্যাৰান্টি আছে যে এটা কোৱেশ্চন তোমাৰ হৰণৰ পৰা আহিব সো এতিয়া শিকি লোৱা যাতে 10 ত যায় এইটো 4 মাৰ্কটো হেৰাব লগিয়া নহয় ঠিক আছে সো ডাইৰেক্টলি তোমাৰ কোৱেশ্চনটো কেনেকৈ আহিব এনেকৈ আহিব ঠিক আছে উদাহৰণ যেটো দিয়া আছে আমাৰ এনেকুৱাকৈ কোৱেশ্চন আহিব যে 3x to the 4 - 4x cube - 3x - 1 বহুপদক x - 1 ৰে হৰণ কৰা এনেকুৱাকৈ আহিব হ'ব ঠিক আছে পঢ়িবা এইটো 2.3 চোৱা এইটো কোৱেশ্চন ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা মানে তোমাৰ সিম্পলি কি কল কোৱেশ্চনটো কি কলে কোৱেশ্চনটো কলে হৰণ কৰা ওকে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা মানে সিম্পলি তোমাক কোৱেশ্চনটো কলে হৰণ কৰা ইয়াৰে ভিতৰত তুমি এই কোৱেশ্চনটো পঢ়ি চাবা 3 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট আছে বা 2 নম্বৰটো পঢ়িব পাৰা এই 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট আছে ওকে 2 নম্বৰ কোৱেশ্চন আৰু 3 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট আছে আৰু ইয়াৰ ভিতৰত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে সো এইটো কোৱেশ্চন কিন্তু 6 নম্বৰ যেটো কোৱেশ্চন আছে এইটো কিন্তু সম্পূৰ্ণৰূপে বিভাজ্য হয় নে অৰ্থাৎ তুমি হৰণ কৰিব লাগিব কৰাৰ পিছত তোমাৰ যদি ভাগশেষ 0 আহে তেনেহলে তুমি কবা যে সম্পূৰ্ণৰূপে বিভাজ্য হয় আৰু ভাগশেষ যদি 0 নাহে তুমি কবা যে সম্পূৰ্ণৰূপে বিভাজ্য নহয় মুঠতে হৰণে কৰিব লাগে আৰু এই 7 নম্বৰ কোৱেশ্চনটো ধৰিব লোৱা তুমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ওকে 7 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ধৰি লোৱা ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ধৰি লোৱা नेक्स्ट था ओके 2.4 চোৱা 2.4 চোৱা ইয়াতে তুমি কিবা পঢ়া নপঢ়া নাজানো 3 নম্বৰ কোৱেশ্চনৰ পৰা এটা এমসিকিউ 100% গ্যাৰান্টি আহিব ঠিক আছে যদি x - 1 px ৰ উৎপাদক হয় তেনেহলে প্ৰতিটো ক্ষেত্ৰত k এৰ মান নিৰ্ণয় কৰা এটা নজনা ৰাশি আছে নহয় k ইয়াতেও k আছে ইয়াতেও k আছে k আছে k আছে এই ৰাশিটোৰ মান নিৰ্ণয় কৰিব লাগে আৰু এইটো হৈছে 100% ইম্পৰ্টেন্ট কথা ঠিক আছে 100% ইম্পৰ্টেন্ট কোৱেশ্চন সো আহিব So next ঠিক আছে কি অহা নাই নেক্সটৰ অনুহলনি এইটো স্যার 2.5 অনুহলনি আহিছে নহয় 2.5 অনুহলনি আহিছে ইয়াৰে পৰা সো এই কোৱেশ্চনটো এমসিকিউ হিচাপত আহে মানে আৰু কেতিয়াবা এইটো এমসিকিউ হিচাপত আহি যায় কেতিয়াবা ওকে আৰু এই কোৱেশ্চনটো চোৱা
এই কোৱেশ্চনটো যেটো আমাৰ আছে 7 নম্বৰ কোৱেশ্চন এইটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় ওকে মোস্ট ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আমাৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু যদি তুমি কোৱা ডাঙৰ কোৱেশ্চন ঠিক আছে যেবিলাক আমাৰ 3 মাৰ্কৰ আহে লং কোৱেশ্চন যেবিলাক কোৱেশ্চন আমাৰ কেই মাৰ্কৰ আহে আমাৰ 3 মাৰ্কৰ আহে ওকে আৰে কি হল যেবিলাক কোৱেশ্চন আমাৰ কি হয় 3 মাৰ্কৰ আহে তেনেহলে আমি কম যে এই যে 13 নম্বৰ কোৱেশ্চন আছে এই যে তোমাৰ 13 নম্বৰ কোৱেশ্চন আছে এই 13 নম্বৰৰ এ 1 নম্বৰটো 13 নম্বৰৰ যেটো 1 আছে এটো তোমাৰ বেছি ইম্পৰ্টেন্ট নহয় কিন্তু বাকি যেবিলাক আছে আমাৰ কি আছে 2 নম্বৰ বহুত ইম্পৰ্টেন্ট ওকে 2 নম্বৰ বহুত ইম্পৰ্টেন্ট 2 নম্বৰ আমাৰ বহুত ইম্পৰ্টেন্ট তাৰে পিছত এই 3 নম্বৰ বহুত ইম্পৰ্টেন্ট 3 নম্বৰ বহুত ইম্পৰ্টেন্ট 4 নম্বৰ বহুত ইম্পৰ্টেন্ট 5 নম্বৰ বহুত ইম্পৰ্টেন্ট আটাইতকৈ বেছি আমাৰ 4 নম্বৰ ইম্পৰ্টেন্ট ঠিক আছে আৰু এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট এই কোৱেশ্চনটো কি বহুত ইম্পৰ্টেন্ট হয় সো এইকেটা পঢ়িবা চ্যাপ্টাৰ 2 ৰ কাৰণে ঠিক এতিয়া চ্যাপ্টাৰ 3 আহি যোৱা চ্যাপ্টাৰ 3 আহি যোৱা চ্যাপ্টাৰ 3 এই যেটো কাৰ্টেজীয় বা কাৰ্টীয় চিহ্ন পথা আছে যেটো আমাৰ কাৰ্টেজীয় বা কাৰ্টীয় চিহ্ন পথা আছে এই চিহ্ন পথাটো আমাৰ বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আমাৰ আহিব কাৰ্টীয় বা কাৰ্টেজীয় চিহ্ন পথা এটো আমি পঢ়িব লাগিব জানিব লাগিব গ্ৰাফ অঙ্কন কৰা শিকিব লাগিব ওকে গ্ৰাফ অঙ্কন কৰা শিকিব লাগিব সো গ্ৰাফটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় কেনেকৈ বিন্দুবোৰ ড্ৰ কৰে হেবিলাক জানিলে ভাল নাজানিলে তো কথাই নাই আৰু হয়নে সো এইটো পঢ়িবা ওকে সো এই কোনটো চুকত কি মান থাকে ইয়াতে যেবিলাক মান থাকিব প্লাস প্লাস থাকিব ইয়াতে যেবিলাক মান থাকিব মাইনাস প্লাস থাকিব ইয়াতে যেবিলাক মান থাকিব মাইনাস মাইনাস থাকিব ইয়াতে যেবিলাক মান থাকিব প্লাস আৰু মাইনাস থাকিব ওকে ঠিক আছে সো কোনটো চুকত কেনে ধৰণৰ মান থাকে এটো কোৱেশ্চন আহি যায় আমাৰ যে প্লাস প্লাস মানবোৰ কোনটো চুকত থাকিব প্লাস মাইনাস মানবোৰ কোনটো চুকত থাকিব এনেকুৱা কোৱেশ্চন আহে বিচাৰি আছো হয়নে 3.2 চোৱা 3.2 ৰ পৰা 3.2 ৰ পৰা 3.2 ৰ পৰা 1 নম্বৰ যেবিলাক কোৱেশ্চন আছে ইয়াৰ পৰা এমসিকিউ হিচাপত আহে দে ওকে 1 নম্বৰ কোৱেশ্চনটো ইয়াৰ পৰা এমসিকিউ হিচাপত আহা দেখা যায় বহুত বাৰ আহিছে সো পঢ়িব লাগিব এমসিকিউ যদি কৰিবলৈ ইচ্ছা আছে তেনেহলে পঢ়িবা তাৰে পিছত এই যে তোমাৰ 3.3 আছে ওকে যেটো আমাৰ 3.3 আছে এটো হয় বেছি ইম্পৰ্টেন্ট কেনেকুৱা যে ইয়াতে যেবিলাক মান আছে সেই মান বিলাক আমাক গ্ৰাফত বহুৱাব দিয়ে সেই মান বিলাকে ইম্পৰ্টেন্ট হয় এইটো চোৱা এনেকুৱা 3.3 ত এনেকুৱা চোৱা এই 2 নম্বৰ কোৱেশ্চনটো এনেকুৱা তোমাৰ ভ্যালু বিলাক দিয়া থাকিব এনেকুৱাকৈ তোমাৰ ভ্যালু বিলাক দিয়া থাকিব আৰু ইয়াৰে পৰা কি ড্ৰ কৰিব লাগিব লেখত বা কাৰ্টীয় সমতলত সংস্থাপন কৰিব লাগিব বা ধৰা তুমি এনেকুৱা লেখ অঙ্কন কৰিছা কোনটো বিন্দু ক'ত থাকিব এনেকৈ ড্ৰ কৰিব লাগিব ঠিক আছে এটো তোমাৰ হাইয়েস্ট সকলোতকৈ হাইয়েস্ট ইম্পৰ্টেন্ট হয় এটো এই চ্যাপ্টাৰৰ
এনেকুৱা আৰু যদি কোৱা যে মই ইয়াৰ পৰা এমচিকিউ বিলাক কৰিব বিচাৰো তেনেহলে তুমি এই হাৰাংশ নামৰ যেটো অংশ আছে সামাৰি মানে গোটেই চেপ্টাৰটোত কি ইম্পৰ্টেন্ট পইণ্ট আমি পঢ়িলো তাৰে ভিতৰত তাৰে হাৰাংশ বিলাক ওয়ান লাইনাৰত বা এটা লাইনত দিয়া আছে এবিলাক তুমি পঢ়িবা ইয়াৰ পৰা কি আহিব এমচিকিউ আহিব আৰু এটোখিনি পঢ়িলে এই চেপ্টাৰৰ এমচিকিউ গোটেইখিনি কৰিব পাৰিবা কাৰণ এই চেপ্টাৰটো হাতাতকৈ ইজি চেপ্টাৰ হয় আৰু ইয়াৰ পৰা 100% মাৰ্ক স্কোৰ নকৰিলে তোমাৰ পৰীক্ষা কি হ'ব বেয়া হ'ব সো ইয়াৰ পৰা তুমি 100% মাৰ্কস টো ল'ব লাগিব ওকে নেক্সট দুটা চলকযুক্ত রৈখিক সমীকরণ চোৱা দুটা চলকযুক্ত রৈখিক সমীকরণ চোৱা এইটো 4 নম্বৰ 4.2 4 নম্বৰ ওকে অনুহলনি 4.2 4 নম্বৰ আহিব অনুহলনি 4.2 4 নম্বৰ আহিব ঠিক আছে অনুহলনি 4.2 4 নম্বৰ আহিব নেক্সট ওকে সো 4.3 চোৱা লেখ অঙ্কন কৰা ওকে লেখ আহিব এটা 100% এটা লেখ ড্ৰ কৰিবলৈ আহিব সো লেখ ড্ৰ কৰা হয় কিবা ওকে আৰু ইয়াৰে ভিতৰত 3 নম্বৰ কিছুমান কোৱেশ্চন আছে তাৰে ভিতৰত কিছুমান কোৱেশ্চন ইম্পৰ্টেন্ট আছে কেনেকুৱা ধৰা এই 2 নম্বৰ 3 নম্বৰ এই 4 নম্বৰ এই 5 নম্বৰ এই 6 নম্বৰ এবিলাক প্ৰতিটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় তাৰে ভিতৰত এই 4 নম্বৰটো বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এই 4 নম্বৰটো কি হয় আমাৰ বেছি ইম্পৰ্টেন্ট হয় সো 4 নম্বৰটো ভালকে পঢ়িব লাগিব সো পঢ়িবা ওকে আৰু ইয়াৰে পৰা চোৱা ইয়াৰে পৰা এই যে তোমাৰ 2 নম্বৰ কোৱেশ্চন আছে আৰু 3 নম্বৰ কোৱেশ্চন আছে 7 নম্বৰৰ এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় ওকে এই কোৱেশ্চন বিলাক পঢ়িব লাগিব 7ৰ 2 আৰু কিমান 3 ঠিক আছে এটো পঢ়িব লাগিব ওকে সো নেক্সট চাবা আৰু এই 3 নম্বৰ কোৱেশ্চনটো চাব পাৰা দে ওকে এই 3 নম্বৰ কোৱেশ্চনটো চাব পাৰা এটো কেতিয়াবা আহা দেখা যায় তাৰে পিছত এই যিবিলাক ভগ্নাংশৰ কোৱেশ্চন আছে এই ভগ্নাংশৰ কোৱেশ্চন বিলাক বহুবাৰ অহা দেখা গৈছে সো এই ভগ্নাংশৰ কোৱেশ্চন বিলাক বহুবাৰ অহা দেখা গৈছে এই ভগ্নাংশৰ কোৱেশ্চন বিলাক কিন্তু তুমি ইম্পৰ্টেন্ট বুলি দাবী কৰিবা যে এই ভগ্নাংশৰ কোৱেশ্চন বিলাক অলৱেজ ইম্পৰ্টেন্ট হয় ওকে আৰু এই যে ৰিলেচন দি আছে নহয় এই ৰিলেচনটো পাৰিলে মনত ৰাখিবা এই ৰিলেচনৰ পৰা আহিব পাৰে ওকে সো যেত ইমান কেটা চাই থৈছা যদিও 5 নম্বৰটো চাই থবা আহিব পাৰে এবিলাক কোৱেশ্চন মই কৈছো ইমান কেটা কিয় দি আছো কাৰণ এই কেটা কোৱেশ্চন বহুবাৰ পৰীক্ষাত আহিছে এতিয়া 100% তুমি ক'ব নোৱাৰা যে এই কেটা এবাৰ আহিব কিন্তু ক'ব পাৰা যে এই কটাৰ ভিতৰতে আহিব এনেকৈ তুমি ক'ব পাৰা ওকে এতিয়া আমি আহিম 5 নম্বৰ কোৱেশ্চনত 5 নম্বৰ নহয় সৰি 6 নম্বৰ চেপ্টাৰত হয় নে আমি এতিয়া আহিম 6 নম্বৰ চেপ্টাৰত এতিয়া আমি আহিম 6 নম্বৰ চেপ্টাৰত ওকে এতিয়া আমি আহিছো 6 নম্বৰ এটো হয় না এটো 6 নম্বৰ চেপ্টাৰ হয় এটা আমাৰ কি হয় 6 নম্বৰ চেপ্টাৰ হয় ওকে
ইয়াৰে পৰা তোমাৰ একেবাৰে ইজি কিছুমান MCQ আহি যায় কেনেকুৱা MCQ জানানে কিছুমান একেবাৰে ইজি MCQ আহি যায় হেতু হল যে এই ধৰা যেটো স্থূলকোণ আছে এই স্থূলকোণৰ মান কিমান হয় এই যেটো আমাৰ স্থূলকোণ আছে সেই স্থূলকোণৰ মান কিমান হয় এটো কেতিয়াবা আহি যায় স্থূলকোণ কেতিয়াবা আহি যায় স্থূলকোণৰ মান কি হয় তার পিছত তোমাৰ আৰু আছে নহয় যে আৰু তোমাৰ আছে যে ইয়াতে এই প্ৰত্যাৱৰ্তী কোণৰ মান কি হয় কাৰ কাৰ মাজত থাকে এই প্ৰত্যাৱৰ্তী কোণৰ মান কাৰ কাৰ মাজত থাকে হেইটো আহি যায় ইয়াতে কেতিয়াবা তোমাক থিতা বুলি দিব পাৰে থিতা বা x বুলি দিব পাৰে ঠিক আছে এনেকৈ দিব পাৰে এটো আহি যায় এটো কৰি থাকিবা তাৰে পিছত চোৱা মই কেতিয়াবা এই 6.1 যেটো উপপাদ্য আছে এটো প্ৰমাণ কৰিবলৈ আহে একেবাৰে ইজি হয় এটো চাবা 6.1 উপপাদ্য আহে প্ৰমাণ কৰিবলৈ আহে এটো চাবা তাৰে পিছত ওকে এই যেটো 6.1 এক্সাৰসাইজ আহি যোৱা 6.1 এক্সাৰসাইজ আহি যোৱা এক্সাৰসাইজত 6.1 এক্সাৰসাইজত আহি যোৱা ইয়াৰে 2 নম্বৰ কোৱেশ্চন চাবা এই কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো চাবা ওকে 2 নম্বৰ কোৱেশ্চনটো চাবা তাৰে পিছত এই 5 নম্বৰ কোৱেশ্চনটো চাবা তাৰে পিছত এই 5 নম্বৰ কোৱেশ্চনটো চাবা এই 5 নম্বৰ কোৱেশ্চনটো ওকে এই 5 নম্বৰ কোৱেশ্চনটো চাবা 6.1 ৰ হয়নে 6.1 ৰ 5 নম্বৰ কোৱেশ্চনটো চাবা তাৰে পিছত তোমাৰ ইয়াতে আহিব এই বিলাক বস্তু যে তোমাৰ এনেকুৱা যদি দিয়া থাকে দুডাল লাইন দি আছে দুডাল ছেদক দি আছে ইয়াতে এংগেল সৃষ্টি কৰিছে ইয়াতে এংগেল সৃষ্টি কৰিছে ইয়াতে এংগেল সৃষ্টি কৰিছে এই কোনবিলাক এংগেলক কি বুলি কোৱা হয় এইকেইটা জানাটো অত্যাধিক প্ৰয়োজনীয় হয় ঠিক আছে এইকেইটা জানাটো কি হয় অত্যাধিক প্ৰয়োজনীয় হয় এটোৰ পৰা কোৱেশ্চন আহা দেখা যায় ওকে ইয়াৰ পৰা কোৱেশ্চন আহা দেখা যায় সো পঢ়িবা তাৰে পিছত তোমাৰ ওকে সোৱাচোন এই যেটো एग्जांपल 6 আছে আমাৰ এই যেটো আমাৰ एग्जांपल 6 আছে এই एग्जांपल 6 টো বহুত বেছি ইম্পৰ্টেন্ট হয় এই সোয়াৰে চিত্ৰ দি আছে নহয় এই চিত্ৰ পৰা আহে তোমাৰ কোৱেশ্চনটো ঠিক আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় সো এই কোৱেশ্চনটো আমি কৰিব লাগিব তাৰে পিছত তুমি আহি যোৱা 6.2 আহি যোৱা 6.2 আহিলে আমাৰ যেবিলাক অনুপাতৰ অংক থাকে এনেকুৱা অনুপাত দিয়া থাকে হেবিলাক কোৱেশ্চন আমাৰ ইম্পৰ্টেন্ট হয় যেবিলাক আমাৰ অনুপাতৰ অংক থাকে হেবিলাক কোৱেশ্চন আমাৰ কি হয় ইম্পৰ্টেন্ট হয় ওকে তাহলে 2 নম্বৰ হৈ গল 2 নম্বৰ হৈ গল আমাৰ তাৰে পিছত ইয়াতে চোৱা এই 5 নম্বৰ ইয়াৰে 6 টো কিমান নম্বৰ 5 নম্বৰ ওকে এই 5 নম্বৰটো চাবা ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তিনটা কোণ মিলিলে 180 ডিগ্ৰী হয় হেতুৰ প্ৰমাণ দি আছে 6.7 ত এটা ত্ৰিভুজৰ কোণবিলাক সমষ্টি 180 ডিগ্ৰী হয় এটো কি কৰিব লাগে প্ৰমাণ কৰিব লাগে সো এই প্ৰমাণটো কৰিব লাগিব প্ৰমাণটো পঢ়ি যাবা কৰি যাবা ওকে আৰু ইয়াৰ আগৰ যেটো উপপাদ্য আছে তাতকৈ ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনটো এই উপপাদ্যটো যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেনেহলে উৎপন্ন হোৱা বহিকোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান
ঠিক আছে এইটো পঢ়িবা তাৰে পিছত ভাই এক্সাম্পল 6 সৰি এক্সাম্পল 7 এই চিত্ৰটো চাবা এই চিত্ৰটোৰ পৰা কোৱেশ্চন আহে এনেকুৱাকৈ এনেকুৱা দি আছে x আৰু y নিৰ্ণয় কৰিব লাগে ইয়াতে আমাৰ কি আছে x আছে ইয়াতে আমাৰ কি আছে y আছে এই x আৰু y নিৰ্ণয় কৰিব লাগে ইয়াতে x আৰু y নিৰ্ণয় কৰিব লাগে ওকে তাৰে পিছত এই এক্সাম্পল 8 চাবা এনেকুৱা চিত্ৰ বঢ়িয়া চিত্ৰ ওকে এইটো কৰবা এতিয়া আহি যা 6 পইণ্ট কোট 3 6.3 আহি যা এতিয়া 6.3 আহিলে আমাৰ আহিব এই 5 নম্বৰ কোৱেশ্চন এই চিত্ৰ আৰু এই চিত্ৰ এই দুটা চিত্ৰৰ পৰা কোৱেশ্চন এই দুটা চিত্ৰৰ পৰা কোৱেশ্চন আহা দেখা যায় ওকে এই দুটা চিত্ৰৰ পৰা কোৱেশ্চন আহা দেখা যায় বা এই দুটা আহা দেখা যায় আৰু লাষ্ট আমাৰ হল এই 6 নম্বৰ কোৱেশ্চন লাষ্ট কি নম্বৰ হল 6 নম্বৰ কোৱেশ্চন এবিলাক ইম্পৰ্টেন্ট হয় আৰু এই হাৰাংশবিলাক পঢ়িবা হাৰাংশবিলাক পঢ়িলে কি হয় জানানে ইয়াৰ পৰা এমসিকিউ অহাৰ সম্ভাৱনা থাকে ইয়াৰ পৰা এমসিকিউ অহাৰ কি থাকে সম্ভাৱনা থাকে সো ইয়াৰ পৰা আমি কৰিব পাৰো এমসিকিউ ওকে ঠিক আছে সো নেক্সট আমি কি কৰিম কোৱা নেক্সট আমাৰ আহিব নহয় চেপ্টাৰ 7 ঠিক চেপ্টাৰ 7 কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় দিয়া হা চেপ্টাৰ 7 অতি ইম্পৰ্টেন্ট হয় ইয়াৰে পৰা কোৱেশ্চন বিলাকৰ লেভেলটো ভাল হয় ওকে সো এই কোৱেশ্চন বিলাক বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় আমাৰ ত্ৰিভুজ চেপ্টাৰৰ পৰা সো এইবিলাক আমি কৰিব লাগিব সো হয়নে যেহেতু মই কিতাপৰ পৰা ওলাই আছো ন এগুলো অলপমান টাইম লাগি যায় দে বেয়া নাপাবা ওকে উদাহৰণ 3 এই চিত্ৰটো ওকে এই চিত্ৰটো এটো পঢ়িবা উদাহৰণ 3 এই চিত্ৰটো এটো পঢ়িবা তাৰে পিছত এইটো চাও এই 4 নম্বৰ কোৱেশ্চনটো পঢ়িবা এই কোৱেশ্চনটো এইটো আহে এইটো হা দেখা যায় তাৰে পিছত তোমাৰ যদি কোৱা যে ইয়াৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেন্ট কোনটো যেকেটা চেপ্টাৰ এইটো এক্সাৰসাইজত যেকেটা আমি কোৱেশ্চন চালো তাৰে ভিতৰত সকলোতকৈ বেছি ইম্পৰ্টেন্ট কোনটো হেতু হৈছে আমাৰ 8 নম্বৰ ওকে হেতু মানে কি 8 নম্বৰ কোৱেশ্চন আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় 8 নম্বৰ কোৱেশ্চনটো চিত্ৰটো চাই লোৱা এইটো হল চিত্ৰ ইমান ধুনিয়া চিত্ৰ দি আছে আমাৰ ইয়াতে সো এইটো আমি কৰিব লাগিব কৰিবা আৰু এই উপপাদ্যটো চোৱা এটা সমদ্বিবাহু অতিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হয় সমান হয় ঠিক আছে এটো পঢ়িবা ওকে সো তুমি ইয়াৰে পৰা এইটো পঢ়িব লাগিব দে উদাহৰণ 6 পঢ়িব লাগিব উদাহৰণ 6 পঢ়িব লাগিব উদাহৰণ 6 পঢ়িবা আৰু
ইয়াৰে পৰা পঢ়িবা 4 নম্বৰ কুৱেশ্যন ওকে ইয়াৰে পৰা পঢ়িবা 4 নম্বৰ কুৱেশ্যন ঠিক আছে ইয়াৰে পৰা পঢ়িবা 4 নম্বৰ কুৱেশ্যন তাৰ পিছত ওকে সো এই কোৱেশ্যনটো এই কোৱেশ্যনটো কিন্তু ধুনীয়া কোৱেশ্যন আছে দে উদাহৰণ 8 এই কোৱেশ্যনটো পঢ়িবা এই চিত্ৰ থাকা ওকে এই চিত্ৰ থাকা কোৱেশ্যনটো পঢ়ি যাবা তাৰে পিছত সো ইয়াৰে ভিতৰত তুমি এই 3 নম্বৰ কুৱেশ্যনটো পঢ়িবা ওকে 3 নম্বৰ কুৱেশ্যনটো পঢ়িবা হৈ যাব নেক্সট যদি আমি চতুর্ভুজ চ্যাপ্টাৰত যাও 8 নম্বৰ চ্যাপ্টাৰ হয় না 8 নম্বৰ চ্যাপ্টাৰ হয় এই চতুর্ভুজ চ্যাপ্টাৰ গলে ওকে চতুর্ভুজ চ্যাপ্টাৰত কিছুমান কোৱেশ্যন মই বাছি দি আছো তোমালোকক এই যে ধৰ্ম আছে নহয় সামন্তৰিক ধৰ্ম ৰম্বাস ধৰ্ম আয়ত ধৰ্ম সেই ধৰ্মবিলাক পঢ়ি ৰাখিবা দে তাৰে পৰা এমসিকিউ আহি যায় ওকে তাৰে পৰা এমসিকিউ বিলাক আহি যায় ইয়াৰ পৰা কিন্তু তোমাৰ চ্যাপ্টাৰ 8 ৰ পৰা আটাইতকৈ বেছি ইম্পৰ্টেন্ট কি জানে আটাইতকৈ বেছি ইম্পৰ্টেন্ট হল এই চ্যাপ্টাৰৰ উপপাদ্য ইয়াতকৈ বেছি ইম্পৰ্টেন্ট নাই উপপাদ্য হল আটাইতকৈ বেছি ইম্পৰ্টেন্ট ইয়াতে সো এই যেটো উপপাদ্য আছে নহয় 8.3 এই উপপাদ্যটো চাবা এই উপপাদ্যটো চাবা আহে তাৰে পিছত এই কোৱেশ্যনটো চাবা কোনটো উদাহৰণ 3 ওকে এটো চাবা উদাহৰণ 3 চাবা আৰু এই কোৱেশ্যনটো চাবা এই কোৱেশ্যনটো উদাহৰণ 4 এই কোৱেশ্যনটো চাবা এই কোৱেশ্যনটো ইম্পৰ্টেন্ট আছে এনেকুৱা চিত্ৰৰ এই কোৱেশ্যনটো চাবা এই কোৱেশ্যনটো ইম্পৰ্টেন্ট আছে ওকে ওকে আৰু মই কৈছো যে উপপাদ্য বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াত আছে নহয় উপপাদ্য 8.8 এটো চাব লাগিব ওকে 8.8 উপপাদ্য যেটা আছে এটো চাব লাগিব ওকে সো ইয়াৰে ভিতৰত আৰু এটা কোৱেশ্যন আছে নহয় এই 10 নম্বৰ কোৱেশ্যনটো চাবাচোন এই 10 নম্বৰ কোৱেশ্যনটো চাবা এই কোৱেশ্যনটো এই 10 নম্বৰ কোৱেশ্যনটো আমাৰ ইম্পৰ্টেন্ট আছে এই 10 নম্বৰ কোৱেশ্যনটো আমাৰ আহি যায় আৰু এটো হল এই চিত্ৰৰ পৰা আহিছে হয় না ওকে আৰু এটো হল আমাৰ মধ্যবিন্দু উপপাদ্য মিড পয়েন্ট থিওরাম ইয়াৰে পৰা কোৱেশ্যন বহুত বেছি অহা দেখা যায় বা উপপাদ্যটো প্ৰমাণ কৰিবলৈ অহা দেখা যায় কোৱেশ্যন অহা দেখা যায় উপপাদ্যটো প্ৰমাণ কৰিবলৈ দেখা পোৱা যায় সো ইয়াৰে পৰা এই যেটো উপপাদ্য আছে 8.9
এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল এইটো পঢ়িব লাগিব ওকে ঠিক আছে আৰু লাগিলে এইটো পঢ়িব পাৰা 7 নম্বৰ ঠিক আছে সো আৰু এই সামারি মানে কি হয় হাৰাংশ হয় নে এই সামারি মানে কি হয় হাৰাংশ এই হাৰাংশটো পঢ়িবা কিহৰ কাৰণে এমসিকিউৰ কাৰণে সো মই জিকেটা কোৱেশ্চন কলো হেকেটা কোৱেশ্চন যদি পঢ়ি যোৱা বহুত ভাল এটা নম্বৰ তুমি স্কোৰ কৰিব পাৰিবা আৰু এদিনা তুমি পঢ়িব নোৱাৰিবা এটো সঁচা কথা আগৰ পৰা যদি প্ৰেক্টিস আছে কৰিছা তেনেহলে পাৰিবা আৰু মিছামিছি এদিন পঢ়ি লাভ নাই ঠিক আছে সো আজিৰ কাৰণে মই কি কৈছো থ্যাংক ইউ ओके ठीक